সকলোলৈকে এবি এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচ্য বিষয় হৈছে সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে। সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে জনাৰ আগতে আমি জানিব লাগিব যে সম্পদনো কি, নহয় জানো? সম্পদৰ বিষয়ে আমি আগৰ খণ্ডত আলোচনা কৰি থৈছোঁ, তোমালোকে হয়তো গম পাবা। এতিয়া আমি আহোঁ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে। আমি ব্যৱহাৰ কৰি থকা কেইবিধমান সম্পদৰ উদাহৰণ হৈছে পানী, মাটি, কয়লা, পেট্ৰলিয়াম, বায়ু, কাগজ, মাছ, শস্য, প্ৰাকৃতিক গেছ, ঘৰ ইত্যাদি। এই আটাইবোৰ একো একোটা সম্পদ আৰু এইবোৰ প্ৰত্যেকৰে নিজা নিজা কিছুমান বৈশিষ্ট্য আছে। ইয়াৰে পানী, মাটি, বায়ু আদি প্ৰকৃতিৰ পৰা পাওঁ। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়। ঠিক তেনেধৰণে কাগজ, ঘৰ আদিও মানুহে ব্যৱহাৰৰ প্ৰয়োজনত প্ৰস্তুত কৰি লয়। এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে সম্পদৰ শ্ৰেণী বিভাজন কৰা হয়। সম্পদৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সম্পদক শ্ৰেণী বিভাগ কৰা হয়। সম্পদক বিভিন্ন প্ৰকাৰে শ্ৰেণী বিভাগ কৰা হয়, যেনে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, গঠন অনুসৰি, উপলব্ধ বা স্থায়িত্ব অনুসৰি আৰু মালিকী স্বত্বক ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজন কৰা হয়। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ এনেধৰণে ভাগ কৰা হয়। গঠন অনুসৰি সম্পদক জীৱীয় সম্পদ, অজীৱীয় সম্পদ এনেধৰণে ভাগ কৰা হয়। উপলব্ধ বা স্থায়িত্ব অনুসৰি সম্পদক নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ এনেধৰণে ভাগ কৰা হয়। মালিকী স্বত্বক ভিত্তি কৰি সম্পদক ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ এনেধৰণে ভাগ কৰা হয়। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ ভাগবোৰ হৈছে প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। প্ৰাকৃতিক সম্পদবোৰ হৈছে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ বস্তু প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ উপকাৰত আহে, সেই সকলোবোৰ বস্তুকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদবোৰ হৈছে যেনে বায়ু, পানী, মাটি ইত্যাদি। প্ৰাকৃতিক সম্পদবোৰ গোটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যকে কেঁচা সামগ্ৰী হিচাপে উদ্যোগ, কল কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিও প্ৰাকৃতিক সম্পদ, যিবোৰক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। প্ৰাকৃতিক সম্পদসমূহৰ বহু সংখ্যক সম্পদক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি মানুহে দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি লয়। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কাঠৰ পৰা প্লাইউড, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা মম, ৰং, ভাজলিন, প্লাষ্টিক ইত্যাদি এনেধৰণে তৈয়াৰ কৰা হয়। মানৱসৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। ইয়াৰ ফলতে সম্পদৰ পৰা সম্পদ আৱিষ্কাৰ হ'বলৈ ধৰে। মানুহৰ দ্বাৰা সৃষ্টি হোৱা সম্পদবোৰক সেইবাবে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে গছ-গছনি হ'ল প্ৰাকৃতিক সম্পদ, কিন্তু ইয়াৰ পৰা পোৱা কাঠ সংগ্ৰহ কৰি আচবাব তৈয়াৰ কৰাটো হ'ল মানৱসৃষ্ট সম্পদ। ঠিক তেনেদৰে খনিজ তেল হ'ল প্ৰাকৃতিক সম্পদ, কিন্তু ইয়াক শোধন কৰি ইয়াৰ পৰা তৈয়াৰ হোৱা কেৰাচিন, ডিজেল, পেট্ৰল ইত্যাদি হ'ল মানৱসৃষ্ট সম্পদ। আকৌ বাঁহ হ'ল প্ৰকৃতিত পোৱা এবিধ সম্পদ। ইয়াৰ পৰা তৈয়াৰ হোৱা কাগজ হৈছে মানৱসৃষ্ট সম্পদ। মানৱ সম্পদ। যিকোনো বস্তু এটা সম্পদ হ'বলৈ তাৰ কিছুমান গুণ থকা প্ৰয়োজন। সেইবোৰ হ'ল উপকাৰিতা, উপযোগিতা
কল্যাণ সাধন কৰিব পৰা আৰু হস্তান্তৰ কৰিব পৰা ইত্যাদি। আচলতে মানুহৰ ক্ষেত্ৰতো এনে কিছুমান গুণ থকা নিতান্ত দৰকাৰ। অৱশ্যে মানুহে সেই গুণবোৰ আহৰণ কৰিব পাৰে কিছুমান নিৰ্দিষ্ট লক্ষণৰ ওপৰত। এইবোৰ হ'ল নিজৰ বিবেচনা শক্তি, বিদ্যা বুদ্ধি, সুচিন্তা, বিশেষ ক্ষেত্ৰত কল্যাণকামী পাৰদৰ্শিতা, কাৰ্যদক্ষতা ইত্যাদি। এই সকলোবোৰ গুণসম্পন্ন সকলো ব্যক্তিয়ে একোটা সম্পদত পৰিণত হয়। তাকেই মানৱ সম্পদ বোলে। উদাহৰণস্বৰূপে ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰ এটা সম্পদ। ঠিক তেনেদৰে সুগায়িকা লতা মংগেশকাৰ, কৃতি খেলুৱৈ শচীন তেণ্ডুলকাৰো মানৱ সম্পদৰ উৎকৃষ্ট উদাহৰণ। ঠিক তেনেদৰে সম্পদসমূহৰ মাজত জীৱ থকা আৰু নথকাৰ ওপৰত কেন্দ্ৰ কৰিও সম্পদবোৰক দুটা ভাগত ভাগ কৰা হৈছে। সেয়া গঠন অনুসৰি বিভাজন। গঠন অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হয়, জীৱীয় সম্পদ আৰু আনটো হৈছে অজীৱীয় সম্পদ। যিবোৰ সম্পদৰ জীৱ থাকে সেইবোৰকে জীৱীয় সম্পদ বুলি কোৱা হয়, যেনে উদ্ভিদ, জীৱ জন্তু ইত্যাদি। আনহাতে এনেকুৱা কিছুমান সম্পদ আছে যিবোৰৰ জীৱ নাথাকে, সেইবোৰ হৈছে অজীৱীয় সম্পদ, যেনে কয়লা, খনিজ তেল ইত্যাদি। উপলব্ধ বা স্থায়িত্ব অনুসৰিও সম্পদক ভাগ কৰা হয় নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদবোৰ হৈছে পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি বা নৱীকৰণ বা পুনৰ্পুনীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি হৈছে নৱীকৰণযোগ্য সম্পদ। আৰু অনৱীকৰণযোগ্য সম্পদবোৰ হৈছে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি, ব্যৱহাৰ কৰাৰ পাছত পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, লো, ৰূপ আদি প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। এই সম্পদবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি। এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়। মালিকীস্বত্বক ভিত্তি কৰিও সম্পদক ভাগ কৰা হয় ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আনটো হৈছে আন্তৰ্জাতিক সম্পদ। ব্যক্তিগত সম্পদবোৰ হৈছে যি সম্পদ মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদ বোলা হয়। ঠিক তেনেধৰণে জাতীয় সম্পদবোৰ হৈছে এখন দেশৰ তত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদি জাতীয় সম্পদ হিচাপে স্বীকৃতি দিয়া হয় আৰু সেইবোৰকে জাতীয় সম্পদ বুলি কোৱা হয়। ঠিক তেনেধৰণে আন্তৰ্জাতিক সম্পদবোৰ হৈছে সকলো দেশৰে জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰে অধীনত থকা বিভিন্ন সম্পদ, যিবোৰ সমগ্ৰ মানৱ জাতিৰে উন্নতি আৰু কল্যাণৰ বাবে ব্যৱহাৰ হয়। সেই সম্পদবিলাকক আন্তৰ্জাতিক সম্পদ বোলে, যেনে সাগৰ, মহাসাগৰ আৰু তাৰ খনিজ সম্পদসমূহ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য আদি হৈছে আন্তৰ্জাতিক সম্পদ।
এনেদৰে সম্পদসমূহৰ শ্ৰেণী বিভাজন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰো। পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবৰ বাবে এবি এডুকেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে নতুন নতুন ইনফৰমেশ্যন পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।